গোৱালপাৰা ৰাক্ষসিনীত জাননী জাৰি নকৰাকৈ দোকান পোহৰ খালী কৰাৰ নিৰ্দেশ দিয়াক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হয়। মাটিয়া ৰাজহ বিভাগৰ আজি আৰক্ষীৰ সহযোগত ফৰেষ্ট গেটৰ পৰা দোপতলালৈ পথৰ পশ্চিম দাঁতিত থকা কেইবাশ দোকান পোহৰ দুঘণ্টাৰ ভিতৰত খালী কৰা দিয়াৰ নিৰ্দেশ দিয়াক লৈ এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজে। ভয়ত একাংশ দোকানীয়ে নিজে নিজে খালী কৰিছে দোকান পোহৰ। উল্লেখযোগ্য যে ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে উচ্ছেদ চলোৱা বুলি প্ৰায় ৩ মাহ পূৰ্বে নথিপত্ৰ বিচাৰি জাননী জাৰি কৰিছিল। ইয়াৰ পিছতে স্থানীয় লোকে জিলা পৰিষদৰ সদস্য আব্দুৰ ৰহিম জিবৰানৰ নেতৃত্বত ৰাক্ষসিনী এলেকাৰ লোকসকলে দুবাৰকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। মুখ্যমন্ত্ৰীয়ে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় এলেকাত উচ্ছেদ কৰা হ'ব বুলি লোকসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। সেইমতে ডেকদুৱাৰ মাটি বিচাৰি ডেকদুৱাৰ অঞ্চলসকলক সংস্থাপন দিয়াৰ বাবেও যোজা চলাইছে প্ৰশাসনে। ইপিনে উচ্ছেদৰ জাননী দিয়াৰ পিছতো একাংশ লোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাতে ন্যায়ালয়ে স্থগিতৰ নিৰ্দেশ দিছিল ৰাক্ষসিনী অঞ্চলত। তাৰ পিছতে উচ্ছেদৰ ভাবুকি প্ৰদান কৰাক লৈ এতিয়া ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু আতংক হৈ একাংশ লোকে নিজে নিজে দোকান পোহৰ খালী কৰাৰ পৰিলক্ষিত হৈছে আৰু প্ৰশাসনে 2 ঘণ্টা সময়সীমা বান্ধি দিয়াক লৈ এতিয়া ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰা ৰাক্ষসিনীত। মৰণৈ থানাৰ পচি আৰু ৰিপিডৰ ফৰ্চবিলাক লগতে চাৰ্কেল অফিচাৰ আহিছিল। আহি পেলাই আমাক আজিৰ ভিতৰত দোকানটো খালী কৰিবলৈ দিছে, নহ'লে দোকানৰ ভিতৰত যিবিলাক বস্তু থাকিব এইবিলাক বস্তু নোলাব পাৰিব বুলি কৈ গৈছে। গোটেইকেইটা বজাৰত মানে ৰাস্তাৰ ৰাইট চাইডত যিকেইটা দোকান আছে গোটেইকেইটা। কিমান দূৰলৈকে? আপ টু ফৰেষ্ট গেটৰ পৰা দোপতলা লৈছে। গোটেই বজাৰখনৰ এটা চাইড গোটেই বজাৰত ৰাইট চাইডত যিবিলাক দোকান আছে গোটেইকেইটা খালী কৰিব দিছে। খালী কৰি আছে বহুতে খালী কৰি আছে, আমি কৰা নাই। এতিয়া আমি ভাবি আছো, আতংকিত হৈছো। গোটেইকেইটা ভয় খাইছে। নটিচটো দিয়া নাই আপোনালোকক? একো নটিচ দিয়া নাই, লিখিতভাৱে একো নটিচ দিয়া নাই আমাক। আমাৰ যিটো দোকানৰ মালিক আছিল সিহঁতৰ পৰা নটিচ খুজিছিল, কিন্তু সিহঁতে নটিচ দেখাব পৰা নাই আৰু কৈছে যে আপোনালোকে দোকানৰ যিবিলাক আছে কমিটিক লগত লৈ ডিচি অফিচত যোগাযোগ কৰিব। অৰ্ডাৰৰ বিষয়ে এনেকুৱা কিছু একো কোৱা নাই, নটিচ দিয়া নাছিল সিহঁতে। আৰু আমাকতো মালিক বিলাক বজাৰৰ কমিটিক বজাৰত যাব লাগিব, ডিচি অফিচত যাব লাগিব। আমি এটা দৰিদ্ৰ মানুহ, আমি ইয়াতে দোকান কৰি আছো। ইতিমধ্যে মোটামুটি 12টা 12:30 চাৰ্কেল অফিচ আহে না, কলেজৰ মোটামুটি দোকান আজিৰ ভিতৰত খালী কৰিব লাগে। আমি পুছিলো যে ছাৰ লিখিত দিয়ক। নহয়, আমি কেনেকৈ লিখিত দিম? আমার ডিসি স্যারে মোক কৈছে, এই কারণে আমি খুলি আছো। আপনি লগত বিশ্বাস নহয় তেনেহলে দোকান করে মাতি না ডিসি ওচৰত যাওক, কি কব লাগে আছে সিয়ে কব, আমি কিছু কব নোৱাৰিম। আমাক যেতে থাকিবা কব, ইয়াতে থাকিম। আমি ডিসির ওপৰত কিছু কব নোৱাৰিম। সার্কেল অফিসারে এতে গল আর এর লগতে মানে কি আর্মি গিলাও আছিল আৰু দুয়াবৰা থানা এছআই আছিল লগত, খালি করবা দিয়ে গেছে। এইটো মোটামুটি আমি হোটেল খাইছো। আমি ক'ত যাম? আমার জায়গাটো ঠাইও নাই। আমার যেতে পরিবেশে পড়বা লাগবে, আমার এইখিনি আৰু ইয়াতে প্ৰায় ৰেপিড একচন ফোর্স বা পুলিচৰ টহল দি থকা দেখিবলৈ পোৱা গৈছে। পুলিচ আছে সদায় আহি থাকে। আর আজি মোটামুটি দোকান সোমাইছে, এই কারণে আমার আর ভয় লাগিছে। কি করে আমি এতে করে কিবা করে খাও।